তামুলপুৰৰ কুমাৰীঘাটত উত্তপ্ত পৰিস্থিতি আৰক্ষী আৰু ৰাইজৰ মাজত হতাহতি বন বিভাগে জব্দ কৰা কাঠ বিক্ৰী কৰিলে বন বিভাগৰ লোকে চোৰাংকৈ কাঠ বিক্ৰী কৰিবলৈ লওঁতে ৰাইজে কৰায়ত্ব কৰে কাঠসহ বন বিভাগৰ বাহন আবদ্ধ কৰে 3গৰাকী বন কৰ্মী উত্তপ্ত হৈ পৰে তামুলপুৰৰ কুমাৰীঘাটা বন বিভাগৰ কাৰ্যালয় বন বিষয়া বীৰেন বড়োক গ্ৰেপ্তাৰৰ জবিত উত্তেজিত ৰাইজে ৰাজপথত বহি কৰিছে প্ৰতিবাদ ৰাইজে কৰায়ত্ব কৰা বন বিভাগৰ বাহনখন আৰক্ষীয়ে লৈ যাওঁতে উত্তেজিত জনতাই গাড়ী ঘেৰাও কৰি পুনৰাবদ্ধ কৰাৰ লগতে আৰক্ষীৰ সৈতে লিপ্ত হৈ হতাহতিত বৰ্তমান পলাতক হৈ আছে বন বিষয়া বীৰেন বড়ো ঘটনাস্থলীত উপস্থিত হৈ পৰিৱেশ নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে আৰক্ষী অধিকাৰীয়ে নিউজ ডেস্ক ৰিপৰ্ট টাইম 24 নৰ্থ ইষ্ট ফুৰিব গৈছিলোঁ ভাঙালি পিনে যোৱাত দেখা পালোঁ এজন ইয়াৰে ব্যৱসায় কাঠ দোকানীয়ে কাঠবিলাক জুখি আছে জুখি থকাৰ পিছত ফৰেষ্টৰ মানুহবিলাক দাঙি উঠাই দিছে কাঠবিলাক তেতিয়া আমি চাওঁতে সিহঁতে লুকাইছে এই ছাইডত লুকাইছে অলপমান আমাক দেখা পাই আমাৰ এতিয়া সিহঁতক ছাছপেক্ট হ'ল ঘণ্টা আমি ফ'ল' কৰিলোঁ সিহঁতক অলপ দূৰৰ পৰাই ভিডিঅ' কৰি আছোঁ মানে গাড়ীটো ওলাই অহা আৰু সিহঁতে ভিতৰ ৰাস্তা দি আহিছে চিধা ৰাস্তা দি অহা নাই আৰু এতিয়া নুমাই কেনে সিহঁতে ধাপ ধুপ মালটো নুমাই আছে আৰু ওপৰত বেয়া মাল উঠাইছে ভিতৰত ভাল ভাল কাঠবিলাক দিছে আমি এতিয়া আহি ক'লোঁ যে ইয়াতে আপোনাৰ মালটো আপোনালোকৰ গাড়ী কিয় নুমাই আছে কৈছে ইয়াত দাদাগিৰি কৰিব আছে নেকি খেলা চিনি পোৱা নাই কৈ মোক এক ঠেকা মাৰিছে ইয়াৰ মালিকটোৱে তাৰপিছত আমাৰ ল'ৰা আহি পেলাক আৰু ইহঁতৰ ভয় খালে দুজনমান পলাল আৰু 3জন থাকিল তেওঁ খুদ মালটো কোনে কৈছে আমাক ৰেঞ্জাৰ বীৰেন বড়োৱে বেচিব দিছে সেই সময়ত মই ভিডিঅ' কৰা নাছিলোঁ ডাইৰেক্ট খুজিছোঁ তাৰপিছত যেতিয়া মই ক'লোঁ ভিডিঅ' কৰিম আপুনি কথা কওক তেতিয়া কৈছে বেচিব দিয়া নাই কৈছে আমি এনে আনিছোঁ কিবা বনাব লাগে মই কি বনাবলৈ কয় 3 ফুটি মালে দি কি কৰিব আপোনালোকে তাৰপৰা কৈছে যে আমি ডেস্ক বনাই দিব পাম এইটো কাৰণে ডেস্ক বনাই যদি হয় আপোনালোকে কওক এইটো বস্তু কোনো ফাৰ্নিচাৰে হ'ব দৰ্জা কি হ'ব তেওঁ ডাইৰেক্ট বেচাটো সত্য প্ৰমাণ হয় আৰু তেওঁলোকে মালটো ফৰেষ্টৰ পৰা আনিছে নিশ্চয়কৈ মই দেখা পাইছোঁ আৰু তাত বীৰেন বড়ো আৰু এজন মৃদুল বুলি কয় তেখেতো জড়িত আছে এই কেছটোত হয় বিক্ৰী কৰিছে যদি মালটো বিক্ৰী নকৰে ফাৰ্নিচাৰ কোনো যোগ্যই নহয় এইটো বিক্ৰী কৰিছে ফাৰ্নিচাৰ দোকানদাৰ আৰু এই মালটো হ'ল মানে চুইচ কৰা মাল অবৈধভাৱে ব্যৱসায় কৰা মানুহবোৰ চুইচ কৰিছিল সেই মালটো তেওঁলোকে আজি নহয় ইয়াতে বহুত বছৰ ধৰি এনেকৈ বিক্ৰী কৰি আছে গোপনে আৰু ইয়াতে মালটো ভিতৰ গাঁৱৰ দি লৈ আহিছে ভিতৰে আৰু বহুত স্পীডত আহিছে গাড়ী আমিতো বাইকেৰে পিছা কৰি চলি যায় আমি মানে পাত্তাই পোৱা নাই ইমান দাবাইছে সিহঁতে আনি গাড়ী সোমাই দিয়ে কৈছে আমাৰ এলেকাত কিয় সোমাইছে বুলি কৈছে আমাক ধমকি দিছে এই ফৰেষ্টৰ মানুহকেইটাই আৰু একদম বড়ো আছে যে তেওঁ বেছিকৈ ধমকি দিছে মাৰিব খোজে চুইচ কৰা মালটো বিক্ৰী কৰিছে এনেকুৱা নহয় বহুত বিক্ৰী কৰিছে আগতো আৰু ইহঁতে বহুত পইচা খায় আজি প্ৰায় ইয়াতে 30 কেবি 40 কেবি মাল আনিছে কমচ এনে আনি বিক্ৰী কৰিছে ইয়াতে এনেকৈ এখন গাড়ী দিনটো 2-3 টিমকৈ আনে আৰু ইহঁতে লগত বডিগাৰ্ড লৈ ল'ব কোনোবা কিবা ধমকি দিব এনেকুৱা চিষ্টেম মাল চাল পূৰা মোট খাই লৈ ৰাতি হ'লে খাই লৈ পূৰা ধমকি দাদাগিৰি যাক পায় তাক মাৰিব এনেকুৱা চিষ্টেম